আঘোণৰ পথাৰৰ পৰা ধানৰ ডাঙৰিবোৰ চপাই আনি এয়া ধান মৰাৰ দৃশ্য। এয়া হৈছে ৰাতিপুৱা ভাগৰে দৃশ্য। আজিকালি যে দিনবিলাক কিমান যে উন্নত হৈ পৰিল নহয়নে? সকলোবিলাক মেচিনৰ দ্বাৰাই কৰা হয়। আগৰ দিনবোৰ যে ক'ত হেৰাই গ'ল, চবফালে কেৱল গেজেট। ইফালে আমাৰ ল'ৰা এয়া ব্ৰইলাৰটোৰ লগত খেলাত বিজি। ককাকে ৰাতিপুৱাই আনিছেগে, যিহেতু ভাত খুওৱা হ'ব সকলোখিনি মানুহকে। আজিৰ দিনটো প্ৰত্যেক বছৰে আমাক ভাত খুৱাই, যিখিনি মানুহে কৰ্মৰত হৈ থাকে, কামত ব্যস্ত হৈ থাকে। বাকী এয়া চৌকাটো বাৰু পচন্দ হৈছেনে? এইটো চৌকা বহুতৰ ঘৰত কিজানি আছে, বহুতৰ ঘৰে ঘৰে এইটো চৌকা কমন হয়। বাকী মায়ে বনাইছিলে চৌকাটো। এয়া ধান মৰা ষ্টাৰ্ট হৈ গৈছে। এটা একেবাৰে মনৰ কথা কওঁ হা, সৰুতে মই গাঁও বহুত ভাল পাইছিলোঁ, কিন্তু যেতিয়া অলপ ডাঙৰ হৈ আহিব ধৰিলোঁ তেতিয়া ভাবিলোঁ কিনো গাঁৱলীয়া একেডালে পৰিৱেশ, চহৰত কিজানি বহুত ভাল লাগে থাকি, চহৰতে সকলো সুবিধাও চবফালে, চহৰে কিজানি বেষ্ট, তেনেকুৱা এটা ফিলিংছ আহিব ধৰিছিলে। কিন্তু ফাইনেলি যেতিয়া মই বাহিৰত গৈ পালোঁ তেতিয়া অনুভৱ হ'ল নিজৰ গাঁওখনৰ নিচিনা কেতিয়াও হ'বই নোৱাৰে। গাঁও পৰিৱেশটোৱে কিবা এটা সুকীয়া নহয়নে? নিজৰ ঘৰৰ বাৰীতে তামোল, পাণ, আলু, কচু, নিজৰ ঘৰৰে ধান, আৰু যে কত কিমান নিজৰ ঘৰতে শাক পাচলি এডাল মন গৈছে কৰি খাইছোঁ, ঘৰৰে শাক, ঘৰৰে বহন, কিমান যে মানে প্ৰাউড ফিল হয় নিজৰ ঘৰখনক লৈ। একো জেগাও অভাৱ নাই। তাত দুটা ৰুমতে জানো কি উশাহ নাপাম তেনেকুৱা নিচিনা জেগা চহৰবিলাক নহয়নে? কিন্তু এয়া গাঁৱৰ পৰিৱেশ কিমান যে ভাল লাগে এটা। সঁচাকৈ গাঁওখনৰ নিচিনা এতিয়া একো হ'ব নোৱাৰে, অতুলনীয় নিজৰ গাঁওখন। বাকী এয়া ৰুটি চব্জি খাই কৰি উঠি সকলোৱে আকৌ নিজৰ নিজৰ কামত লাগি গ'ল। এয়া ধান আকৌ এইখিনিয়ে নহয় দেই, পথাৰত আৰু অলপমান আছে কাটিবলগীয়া ধান। কাটা হোৱাই নাই, যিহেতু সেইখিনি অলপ শেহতীয়া হৈছে, সেইকাৰণে এয়া ভালেমানখিনি ধান হৈছেগৈ মাৰি। আপোনালোকৰ হ'লনে নাই ধান মাৰি? যদি শেষলৈকে কোনোবাই ভিডিঅ'টো চাইছে আকৌ নাভাবিব যে ধানখিনিকে দেখাই আছে বুলি, যিহেতু টিকলা মিকলাকৈ এটা ইউটিউব চেনেল আছেই, বছৰি ধান মৰা হয়। এনেকৈ কোনোদিন ক'তো দিয়াও নাই, ছেভ কৰিও থোৱা নাই, বা ভিডিঅ'বিলাকো ডিলিট হৈ গৈছে যদি আগতেও ভিডিঅ' কৰিছিলোঁ। এতিয়া যেতিয়া টিকলা মিকলা এটা আছেই ইউটিউব চেনেল, তাতে দি পেলাই থৈ দিওঁ, কিজানি ভৱিষ্যতলৈ এইবিলাক দিন স্মৃতি হৈ ৰ'ব। মই সেইটো কাৰণে ইউটিউব চেনেলটো খুলি থৈ দিছোঁ, আগতেও কৈছিলোঁ, অইন একো নাই। বাকী এইখিনি ধান আজি মাৰা ধানবিলাক এইখিনিয়ে হ'ল। এয়া পাপা মুখৰ হাঁহিটো যেন